নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে কুশলে আছে আজি মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ আজি মই আপোনালোকক মানি বল কেনেকৈ বনাব লাগে সেইটো দেখুৱাই দিম এনেদৰে এটা কাঁচৰ পাত্ৰ বা তামৰ পাত্ৰ আপোনালোকে লৈ ল'ব পাৰিব তাত আপোনালোকে দুটামান চাউল দিব পাৰে মই চাউল নিদিওঁ যিহেতু চাউলটো খুব সোনকালে বেয়া হৈ যায় সেইবাবে মই চাউল দিয়া নাই তো মই ইয়াত কেইটামান কইনছ দিছোঁ মোৰ আগতেই বনাই থোৱাই আছিলে আকৌ আপোনালোকক দেখুৱাওঁ বুলি মই বনাইছোঁ এনেদৰে কইনছবোৰ দিলোঁ তাৰপিছত আমি ইয়াত দালচেনিৰ টুকুৰা থ'ম দালচেনিৰ টুকুৰা থ'ম তাৰপিছত আমি ইয়াত আমাৰ নিজৰ উইচটো কিমান টকা আমি পাৰ মান্থ ইনকাম কৰিব বিচাৰোঁ বা আমাক কিমান টকা লাগে আমি পিছফালে এইটো লিখিম নীলা বা সেউজীয়া কালাৰৰ পেনেৰে ঠিক আছে এনেদৰে লিখি থ'ম তাৰপিছত আমি ইয়াত এটা যদি আপোনাৰ পাইৰাইটৰ টুকুৰা আছে তো আপুনি পাইৰাইটৰ টুকুৰা থৈ দিব পাৰে মোৰ ইয়াত পাইৰাইটৰ টুকুৰা আছে লগত মোৰ অকণমান চিট্ৰিনৰো টুকুৰা আছে তো মই ইয়াত চিট্ৰিন দি দিছোঁ ঠিক আছে ইয়াত আপোনালোকে যিকোনো নোট ৰাখিব পাৰে হয় 100 ৰুপিজ নহয় 500 ৰুপিজ আপোনালোকে ইয়াতে থৈ আপোনালোকে এই বাউলটো আপোনালোকে ঘৰৰ নৰ্থ কৰ্নাৰত ৰাখি দিব আৰু দেখিব যে লাহে লাহে আপোনালোকৰ মানি ইনকামবোৰ বাঢ়িব ধৰিছে আৰু আপোনালোকৰ গ্ৰথো হ'ব ধৰিছে ঠিক আছে আপোনালোকে এনেদৰে বনাই চাবচোন থেংক ইউ